যোৱাকালি মোৰ মাক কিডনী ষ্টোনৰ অপাৰেশ্যনৰ কাৰণে ইয়ালৈ আনিছিলো বিশেষকে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী স্পেচিয়েলিষ্ট বুলি এখন নতুনকে আমাৰ অসমত খুলিছে আৰু সোণাপুৰত হয় তেখেত অৰূপ কুমাৰ নাথ বুলি তেওঁ বিশেষ চাৰ্জাৰী স্পেচিয়েলিষ্ট বুলি তেওঁ নিজে কিডনী বিভাগৰ গোটেই এড দিয়ে ইউটিউবত চবতে মাৰি আমি ভাবিলো কি ঠিক আছে তেওঁ ভাল এজন ডক্টৰ তেওঁক আমি কনচাল্ট কৰিলো ফোন যোগে তেওঁ ক'লে ঠিক আছে আপোনালোক আহি যাব পাৰে PCNL টেষ্ট ইয়াত চাৰ্জাৰী হ'ব আমি আহিলো কৰি কালি টেষ্ট দিলে কৰিলো মানুহজনী পুৰা সুস্থ একো এটা আন বেলেগ বেমাৰো নাই কিন্তু ঘপককে এতিয়া সাডেনলি মই এতিয়া মোক মাতি পেলাই অপাৰেশ্যনত সোমোৱাৰ পিছত কৈছে যে নহয় আপোনাৰ মাৰ হাৰ্টবিট শ্ল' হৈ গৈছে পালছটো নাই তো এতিয়া কৈছে মাৰো নাই কেনেকে বিশ্বাস কৰিব কওক তেওঁলোকে আয়ুষ্মানৰ নামত 2 নম্বৰী পইচা লৈছে লোৱাৰ প্ৰুফ মোৰ ওচৰত আছে তেওঁলোকে নিজে আয়ুষ্মান কাৰ্ডত ভৰাইছে এক্সট্ৰাকে বেলেগ পইচাও লৈছে আৰু তাৰ উপৰঞ্চিও আপুনি ষ্টাফৰ এতিয়া মই সুধিছো যে কি প্ৰব্লেম হৈছে কিডনী অপাৰেশ্যন কৰিছে আপুনি কোনটো পাৰ্টত আৰু মুখেদি কিয় তেজ ওলাইছে তেওঁলোকৰ একো ৰিপ্লাই নাই তেওঁলোকে কৈছে নহয় এনেকুৱা হাৰ্ট ষ্ট্ৰোক হৈ যাব পাৰে ঠিক আছে হৈ যাব পাৰে আপোনালোকে আগতে যে টেষ্টবোৰ কৰিছিলে হাৰ্টৰ প্ৰব্লেম যদি কিবা আছিলে আমাক কিয় নজনালে যোৱাকালি আমি যেতিয়া টেষ্ট কৰিছিলো ECG ৰিপৰ্টখনত তেওঁ ECG যিগৰাকী ষ্টাফে আমাৰ ECG কৰাইছিলে মাৰ ভাগৰ তেখেতৰ ৰিপৰ্টৰ বোলে ECG মেচিনৰ চুইচটো টিপিবলৈ পাহৰি গ'ল ৰিপৰ্ট ওলাই আহিলে আমাক ৰিপৰ্ট দি দিলে ৰিপৰ্টখনত একো লিখা নাছিলে কাৰণ আমি সুধিলত তেওঁলোকে ৰিপৰ্টখন ঘূৰাই নি আকৌ ECG কৰাবলৈ মাতিলে তেওঁলোকৰ পিছত জ্ঞাত হলো যে কোৱালিফিকেশ্যন তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লেব টেকনিচিয়ান বুলি তেনেকুৱা নাই যি এজন লৈ থৈছে বাকি তলৰ কৰ্মচাৰীসকলক তেওঁলোকে নিজে ইয়াতে শিকুৱাই পেলাই ইয়াতে তেওঁলোকে কম পইচা দি পেলাই তেওঁলোকে যাতে কৰিব পাৰে তাৰ কাৰণে ৰখাই থৈ দিছে এতিয়া মোৰ প্ৰথম কথাটো হ'ল অৰূপ কুমাৰ নাথ কিয় এতিয়া হস্পিটেল এৰি গুচি গৈছে তেওঁ যদি ইয়াত আছে মোক কিয় ৰিপ্লাই দিয়া নাই তেওঁ কিয় মুখৰ পৰা তেজ ওলাইছে কিয় মানুহজনী সুস্থ মানুহ এজনী এতিয়া ঘপককে গোটেই টেষ্ট কৰি লোৱাৰ পিছত এতিয়া কৈছে যে মানুহজনী আৰু নাই মোক এইকেইটা এনচাৰ লাগে মই এতিয়া পুলিচতো এখন এজাহাৰ দাখিল কৰিম যিহেতু তেওঁলোকে আয়ুষ্মানৰ নামত 2 নম্বৰী বিজনেছ ইয়াত ষ্টাৰ্ট কৰিছে মই পইচা দিবলৈ এলাহ কৰা নাই মই তেওঁক কালিও সেই 58 কৈছে এক্সট্ৰাকে দিবলৈ 58,000 সাবমিট কৰিছো এক্সট্ৰা মানে আপোনাৰ আয়ুষ্মানত এন্ট্ৰি কৰিলে ন এন্ট্ৰি কৰাৰ পিছত তেওঁলোকে মানে নাৰ্ছ এগৰাকীক লক কৰি দিছে তেওঁলোকে কৈছে যে এই কটন বা আপোনাৰ এন্টিবায়টিক এইবোৰৰ কাৰণে আপোনাৰ মানে এক্সট্ৰা পইচা যাব তাৰ কাৰণে আপুনি এইটো দিব লাগিব মই কৈছো ঠিক আছে ৰিচিপ্ট এটা দিয়ক মোক ৰুম এটালৈ ভৰাই লৈ গৈছে নি পেলাই কৈছে আপুনি মোবাইলটো বাইদেউ বাহিৰত থৈ আহক বোলো মোবাইলটো কিয় বাহিৰত নহয় আমাৰ ইয়াত মোবাইল এলাও নাই ঠিক আছে মোবাইলটো থৈ গলো তেওঁ কৈছে পইচাটো মোক দিয়ক এতিয়া মই আপোনাৰ